নমো কৃষ্ণ শংকৰ গুৰু হৰি নাম ৰাম হৰি ৰাম হৰি ৰাম। ঋষভ ঈশ্বৰৰ চৰিত্ৰ পদ প্ৰথম ভাগ। ৰাম নাভিৰ সমান ৰাজা নাহিতি ভুৱনে, যাহাৰ গৃহত হৰিজন মিলয় আপুনি। পৰম ব্ৰাহ্মণ্য যাৰ ব্ৰাহ্মণ সকলে, কৰিলা সাক্ষাৎ মাধৱক ভক্তি বলে। পিতি বোলে গৈল পাছে ৰাজাৰ ত্ৰণয়, পহিলন্ত গুৰুৰ গৃহত শাস্ত্ৰচয়। দিলন্ত দক্ষিণা চাহি শাস্ত্ৰ নিৰন্তৰ, আতি অল্প দিনে আহিলন্ত নিজ ঘৰ। গৃহস্থৰ ধৰ্ম দেখাই ভগৱন্ত, মহিষী সহিতে পাছে ৰাইজ ভুঞ্জিলন্ত। অনন্তৰে শত পুত্ৰ হৈলা জাত, পিতৃৰ সমান সবে জগতে প্ৰখ্যাত। জ্যেষ্ঠ ভৈলা ভৰত গুণতয় অনুপম, আজিও ভাৰত বৰ্ষ কহে যাৰ নাম। তাহান অনুজ কুশাৱৰ্ত ইলাৱৰ্ত, কেতু ভদ্ৰ সেন মলয় পৰ ব্ৰহ্মব্ৰত। ইন্দ্ৰপৃষ্ঠক আৰু বিধৱ কি কৰ্ত, এহি নৱজন অধিক একানব্বৈত। আৰু নৱজন ভৈলা মহাভাগৱত, তা সম্বাৰ নাম ৰাজা কহিবু বেকত। কবি হবি অন্তৰিক্ষ প্ৰবোধ অপৰ, পিলপলায় নাবিসূত্ৰৰ অনন্তৰ। দমিৰ চমস কৰ ভাজন কনিষ্ঠ, নৱজন সিদ্ধ ভৈলা পৰম বিশিষ্ট। বাসুদেৱ নাৰদৰ সংবাদ বিস্তৰ, কহিবু মহিমা নৱসিদ্ধ সমস্তৰ। একত নিৰ্বাস তান নাহিক দাসিত, মহন্তৰ সংগে সদা ফুৰা পৃথিৱীত।
অপৰ একাশীজন ভৈলন্ত বামন যজ্ঞশীল কৰ্মনিষ্ঠ ধৰ্মত নিপুণ এই একশত পুত্ৰৰ লথানে থান সবাতে অধিক ভৈল ভাৰত প্ৰধান ঋষভে কৰিলা পাছে যেন যে কাজ সমস্তে কহিবু শুনিও কম হাৰাজ বেদৰ ৰহস্য যিটো ভকতি পাই ব্ৰাহ্মণৰ মুখে শিখা দেন্ত কি পাময় লোকৰ মিলিল অনুৰাগয়াতিশয় ঋষভত পৰে লোকে নজান মান কালে বাসী ঋষভৰ নিবতি লচিত আচৰিলা যুগ যিটো ইয়াতি বিপৰীত একদিনা পুত্ৰ গণলয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত দেশে গয়া প্ৰৱেশ ভৈলন্ত ব্ৰহ্ম ঋষিগণে তাত আছে সভা কৰি প্ৰণামী বহিলা পুত্ৰগণ সংগে কৰি ঋষভ বদতি শুনিও কপুত্ৰগণ কহিবুতো মাত আজি কথা বিতৃপণ মনুষ্য শৰীৰ জানা মুকুতিৰ বিষয় সুখত তাকে নকৰি নাৰ শুকৰ আছে বিষয়ৰ ভোগজত বিস্তাৰ ভোজনে শুকৰীৰ সম্ভোগত বিস্তাতুল্য বিষয়ক এতেকে তেজিবা দিব তপ কৰি সবে হৰিক ভজিবা ব্ৰহ্মানন্দ সুখ কল ভিবায় বিকলে তাহাৰ পায় কহু শুনিও সকলে মহতৰ সেৱা জানা মুকুতিৰ দ্বাৰ স্ত্ৰীৰ সংগীৰ সংগ নৰক যায় বাৰ এই দুই গোটা পথ বন্ধৰ মুখৰ জানিয়া মহন্ত সংগ লৈও সতৰ
যাক বুলি সন্ত তাৰ শুনিও লক্ষণ মোৰ পাদ পদ্মে যাৰ নুগুচয় মন মহাসুদচিত কাম ক্ৰোধ বিবৰ্জিত ভূত দায়া যাহাৰ সবাতে শুদ্ধচিত মই ঈশ্বৰত যাৰ সদা ভৈলৰতি ধন জন গৃহত নকৰে বাসকতি দেহৰ নিৰ্বাহ পদে যি সব ধনত তাহাতয় অধিক কৰি নবাঞ্চে মনত ইহাকে বুলিবে সাধু জানা পুত্ৰগণ শুনিও কহুৱাবে অসাধু লক্ষণ ইন্দ্ৰিয়ৰ প্ৰীতি সাধি কৰ্মশ্ৰয় কৰে পৰম পমত্ৰ পাপ সততে বাচৰে সেই কৰ্ম পাশে জীৱে বান্ধে আপোনাক নানা দেহ ধৰি ক্লেশ ভুনি জয় অনেক যাত পুৰুষে তত নকৰে বিচাৰ অজ্ঞানতি মিৰে পৰি দেখে অন্ধকাৰ পৰাভৱতাও ডেকে পাজি বশ্ৰয় আপোনাৰ নিজ স্বৰূপক নজানয়। যে নাভিৰ গৃহত ঋষভ জন্ম হ'ল, তেখেতৰ গুণ মহিমাৰ কথা কৈ কোনো অন্ত কৰিব নাই। তেখেত ঈশ্বৰ স্বৰূপে অংশকলা ৰূপে অৱতাৰ হৈছে। যে তেখেতৰ পুত্ৰ 100জন হ'ল, তাৰ প্ৰধান হ'ল মহাভাগৱত, হবি কবি অন্তৰীক্ষ প্ৰভূত। এনেকেই তেওঁলোক ভাগৱত শাস্ত্ৰত বৰ নিৰ্পুণ আছিলে। তেওঁলোকে সকলোতে ধৰ্ম প্ৰচাৰ কৰি থাকে আৰু পুত্ৰসকলক জ্ঞান দিছে। 100জন পুত্ৰক যে মনুষ্য শৰীৰ হৈছে মুক্তিৰ দ্বাৰ, বিষয় সুখটো হৈছে ই শুক্ৰজনীটো পায়। সেইকাৰণে এইবিলাক এৰি যে যি সন্তৰ, যে যাক সন্ত বুলি কৈছে, যে মোৰ পাদৰ পদ্মত সৰ্বক্ষণে সেৱা ভক্তি কৰা, যে শুদ্ধ কাম কোট এইবিলাক বিবৰ্জিত কৰিব লাগিব। যে মই ঈশ্বৰৰ যাৰ সদায় ৰতি হ'ল, ধন জন ইয়াত কেতিয়াও আশকতি নকৰে, কেৱল খাই বৈ জীয়াই থকাটোহে বাঞ্ছা কৰে। যে অসাধুৰ কৈছে যে ইন্দ্ৰিয়ৰ প্ৰীতি সাধি যি কৰ্ম কৰে, যে পৰম প্ৰমত্ত পাপ সততে আচৰণ কৰে, প্ৰাণীৰ দুখ আচৰণ কৰিলে পাপ হয়। আৰু শেষত নানান এই সংসাৰত জনিজাত হৈ বিভিন্ন ধৰণৰ জন্ম লৈ উৰণ বুৰণ গজন ভ্ৰমণ, এই চাৰিমুঠিত কৰ্ম অনুসাৰী গৰাকীয়ে আমাক ইঠাইৰ পৰা সিঠাই আমাক ঘূৰাই লৈ ফুৰাব। অজ্ঞান তিমিৰে পৰি আমি অন্ধকাৰ হৈ এই সংসাৰ পাকঘৰ নিচকাত আমি ঘূৰি ফুৰিব লাগিব। সেইকাৰণে
নিজৰ স্বৰূপ যেতিয়ালৈকে নাজানে তেতিয়ালৈকে এই কৰ্ম বন্ধনৰ পৰা আমি কেতিয়াও হাত সাৰিব নোৱাৰোঁ। ইমানতে কৈ সবাৰ ওচৰত সেৱাজনে আজি লাগিছে গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ কৃষ্ণ।